আৰ্টিষ্টখিনিৰ ওপৰত মই নেক্সট টাইম কথা নাপাতো বা এতিয়া আৰু কথা নাপাতো ভাবিছিলো তেনেকে কিন্তু আজি মই এটা ভিডিঅ' দেখা পালো এটা বাইট দেখা পালো নিউজৰ আগত আমাৰ সকলোৰে প্ৰিয় জুবিন গাৰ্গৰ ভিডিঅ'টো দেখি মই ভাবিলো দুই এষাৰ কওঁৱে নকলে নহব কাৰণ জুবিন গাৰ্গক সমালোচনা কৰা মানুহ খুব কম আছে মানুহে সমালোচনা কৰিব নোখোজে তাৰ কাৰণটো কি জানেনে এইটো নহয় যে তেওঁ ভাল পায় তাৰ কাৰণটো হ'ল কিবা এটা যদি সমালোচনা কৰে সোশ্যাল মিডিয়াতে হওক বা কৰবাতে হওক বা যদি কিবা এটা কমেন্ট দিব যায় নহয় বহুত বেয়া বেয়া গালি দিয়ে তেওঁৰ অন্ধ বক্তব্যৰে যিবিলাকে জেজি লিখা থাকে বা যিখিনি মানুহ ইমেচিয়ৰ সেইখিনি মানুহে বহুত বেয়া বেয়াকে গালি দিয়ে সেইকাৰণে ভাল ভাল মানুহ জ্যেষ্ঠ মানুহখিনিয়ে তেওঁ সমালোচনা কৰা বাদ দিছে আজি কিন্তু মই ভাবিলো সমালোচনা কৰি দিম কাৰণ মোৰতো মতলব নাই মোৰ ফলোৱাৰ লৈ মতলব নাই মোৰ যিখিনি মনৰ কথা আছে মই ক'ব লাগে কোনোবাই ভাল পালে পাওক বেয়া পালে পাওক এতিয়া কথাটো হ'ল দুদিন আগত অসমীয়া ভাষাটোৱে ক্লাছিকেল ল্যাঙ্গুৱেজ হিচাপে স্বীকৃতি পালে মানে ধ্ৰুপদী ভাষা হিচাপে এটা ক'ব গ'লে সেইটো বহুত গৌৰৱৰ বিষয় কিন্তু জুবিন গাৰ্গে সেইটো বস্তু মানে উপলুঙা কৰি উৰাই দিলে মানে যেন ইনসাল্টে কৰিলে এনেকুৱা মেইন কথাটো হয়তো তেওঁ নাজানে যে ক্লাছিকেল ল্যাঙ্গুৱেজ কি আৰু সেই কাৰণে তেওঁ ক'লে যে ক্লাছিকেল ল্যাঙ্গুৱেজ বোলে এটাই What is Indian classical language? It's a wrong word. Indian classical language অকল এটাই আছে, that is Sanskrit. যে কথাটো হ'ল আমি জনাটো দৰকাৰ যে ইণ্ডিয়ান ক্লাছিকেল ল্যাঙ্গুৱেজ দ্যাট মিন্স এইটো এটা ডেজিগনেশ্যন আৰু অসমীয়া ভাষাক যে দিছে সেইটো বহুত ডাঙৰ কথা কাৰণ ইণ্ডিয়াত চাওক ইণ্ডিয়াত কিমান ভাষা আছে তাৰ ভিতৰত আজিলৈ মাত্ৰ 11টা ভাষাই ক্লাছিকেল ল্যাঙ্গুৱেজৰ স্বীকৃতি পালে তাৰ ভিতৰত অসমীয়াটো আহিল আৰু এই লিষ্টত অহাৰ লগে লগে আমি গৌৰৱ কৰিব পাৰো যে আমাৰ ভাষাটো মিনিমাম 1500 বছৰ পুৰণি ভাষা এতিয়া বেংগলীখিনি ক'ব নোৱাৰে যে অসমীয়া ভাষাটো আমাৰ পৰা কপি কৰা বুলি আগতে মাজে মাজে কয়তো গতিকে এতিয়া ক'ব নোৱাৰে আৰু সেই লিষ্টখনত ইভেন সংস্কৃত ল্যাঙ্গুৱেজটো আছে তাৰ মানে কি শুনক অসমীয়া আৰু সংস্কৃত এটা এটা গ্ৰুপত আছে মানে কিমান ডাঙৰ কথা কিমান গৌৰৱৰ কথা কিন্তু সেই কথাখিনি জুবিন গাৰ্গে এনেকে ক'লে বা এনেকুৱা তেওঁ মন্তব্য দিলে তেওঁ নিজৰে ঢোলটো বেছিকে বজালে মই যে ইমান গান লিখিলো এতিয়ালৈকে সেইটো ভাৰত চৰকাৰে স্বীকৃতি দিব নেকি জুবিন গাৰ্গ ডাঙৰীয়াক মই এটা কথা ক'ব খোজো আপুনি অসমীয়া ভাষাক দিয়া স্বীকৃতিটো আপুনি একচেপ্ট নকৰে গ্ৰহণ কৰিব নোখোজে কিন্তু শচীন তেণ্ডুলকাৰে কিন্তু একচেপ্ট কৰিছে কাৰণ তেওঁলোকৰ মাৰাঠী ভাষাটোক ইণ্ডিয়ান ক্লাছিকেল ল্যাঙ্গুৱেজ হিচাপে স্বীকৃতি দিলে তেওঁলোকে প্ৰাউড ফিল কৰিছে আৰু ইভেন তেওঁ অসমীয়াখিনিকো কংগ্ৰেচুলেশ্যন দিছে কিমান গৌৰৱৰ কথা আমাক তেওঁ নিজে পোষ্ট লিখিছে টুইটাৰত আৰু ফেচবুকত দিছে তেওঁ যদি একচেপ্ট কৰিব পাৰে আপুনি কিয় একচেপ্ট নকৰে আপোনাৰ প্ৰব্লেমটো কি সাংবাদিকজনে আপোনাক যেতিয়া কুৱেশ্যন কৰিলে আপুনি প্ৰাউড ফিল নকৰি বা অসমীয়াখিনি কংগ্ৰেচুলেশ্যন নিদি আপুনি নিজকে প্ৰমোট কৰিলে আপুনি ক'লে যে ভাৰত চৰকাৰে আমাক কি স্বীকৃতি দিব আমি ভাৰত চৰকাৰক তেল দি আছো চাহপাত দি আছো গড় দি আছো আৰু জুবিন গাৰ্গ দি আছো বুলি আপুনি নিজৰ মুখত কৈছে আমি চব দি আছো আমি তেল দি আছো আমি চাহ দি আছো গড় দি আছো ৰাইনো দি আছো জুবিন গাৰ্গ দি আছো কথাটো হ'ল আপুনি নিজৰ নাম নিজে কিয় লয় কোনোবা যদি এজন জ্যেষ্ঠ যদি সাংবাদিক বা জ্যেষ্ঠ যদি নাগৰিক তেওঁ যদি কয় অসমে চেণ্ট্ৰেলক চাহপাত দিছে তেল দিছে গড় দিছে আৰু জুবিন গাৰ্গৰ নিচিনা এজন শিল্পী দিছে তেতিয়াহ'লে আপোনাৰ সন্মান বহুত ওপৰত গুচি যায় কিন্তু আপুনি নিজকে নিজে কিবা নাম নিজৰ নাম লয় মানে আপুনি নিজৰ ভেলুৱেশ্যন নিজৰ কমাই আছে এইটো কাম কেতিয়াও নকৰিব দেই আৰু শুনক এইবিলাক যে আপুনি বাইটবিলাক যে দিয়ে এই বাইটবিলাক কিন্তু ইণ্টাৰনেটত থাকি যাব আপুনি মৰি যাব আমি মৰি যাম চব মৰি যাব কিন্তু পিছৰ প্ৰজন্মই না এই ভিডিঅ'বিলাক চাই থাকো কিয় চাব জানে আপোনাৰ এই বাইটবিলাকৰ কাৰণে নহয় কাৰণ আপুনি বহুত চিৰজীৱনীয় ভাল ভাল গান গাই ধৰিছে সেই গানবিলাক শুনি থাকিব সেইবিলাক সাৰ্চ কৰোঁতে আপোনাৰ ভিডিঅ' দেখা পাব আপোনাৰ এই অহংকাৰ ভাৱে কোৱা আপোনাৰ ডায়লগবিলাকো দেখা পাব তেতিয়া আপোনাক কিন্তু সেই সন্মানটো নিদিয়ে আৰু এটা মই কথা কওঁ এজন আৰ্টিষ্টে ভাষাক লৈ ইমান মাথা মাৰিব নালাগে যিটো ভাষাটি তেওঁ ডাঙৰ হৈছে বা মাতৃভাষা সেইটো বেলেগ কথা সেইটোক লৈ তেওঁলোকে গৌৰৱ কৰক কিবা কৰক সেইটো কথা নাই কিন্তু যিকোনো ভাষাক লৈ ইমান কনচাৰ্ণ হ'ব নালাগে বা যিমান উপলুঙা মন্তব্য দিব নালাগে কাৰণ ভাষাটো ইমান মেটাৰ নকৰে কোনোবা ৰিপৰ্টাৰে ক'লে যে চেণ্ট্ৰেল গভৰ্ণমেণ্টে এইটো ডেজিগনেশ্যনটো দিছে একচুৱেলি ৰিপৰ্টাৰজনৰো ভুল যে এই যিটো স্বীকৃতি সেইটো অকল চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ হাত নাই তাত বহুত এক্সপাৰ্ট কমিটি জড়িত থাকে কিছুমান লিংগুইষ্টিক এক্সপাৰ্ট কমিটি থাকে বা চেণ্ট্ৰেল গভৰ্ণমেণ্টও থাকে তাৰ লগত আমাৰ অসম সাহিত্য সভাও আছে গতিকে সেই স্বীকৃতিটোক যদি আমি যদি অগ্ৰাহ্য কৰোঁ বা আমি যদি ইনচাল্ট কৰোঁ আমি অকল চেণ্ট্ৰেল গভৰ্ণমেণ্টকে আমি ইনচাল্ট কৰা নাই আমি আমাৰ নিজৰ অসম সাহিত্য সভাকো আমি অপমান কৰিছোঁ
আৰু কথাখিনি কৈ থাকোঁতে আপুনি হিন্দী ভাষাটোক আপুনি বহুত ঠাট্টা কৰিছে। হিন্দী কৈ থাকেতো, হিন্দীটো আমাৰ ভাষা নহয়। চাওক, হিন্দী ভাষা আপুনি কিয় ঠাট্টা কৰে? হিন্দীটো আমাৰ নিজৰ দেশৰ ভাষা। উই আৰ মোৰ মডাৰ্ণ দেন ইউ। আমাৰ প্ৰাইম মিনিষ্টাৰ এতিয়ালৈকে ইংলিছ ক'ব নাজানে। দ্যাটছ ইট। আৰু আপুনি কৈছে প্ৰধানমন্ত্ৰীয়ে ইংলিছ ক'ব নাজানে, মানে আপুনি বুজাইছে যে ইংলিছ ক'ব জানিলে বহুত ডাঙৰ মানুহ হৈ যায়, বহুত শ্ৰেষ্ঠ মানুহ হৈ যায়। চাওক, প্ৰধানমন্ত্ৰীয়ে নাজানে ঠিক আছে, আৰু অসমতো যিখিনি 3.5 কোটি বা 4 কোটি যিখিনি মানুহ আছে নহয়, তাতো কিন্তু কেইবা কোটি ইংলিছ নজনা মানুহ আছে। সেইখিনি কি মানুহ নহয় নেকি? ভাষাটো ইমান মেটাৰ নকৰে। আপুনি ইংলিছ জানে জানক, ঠিক আছে, কিন্তু সেইটো ইমান গৌৰৱ কৰি ক'ব নাপায়, অহংকাৰ কৰি ক'ব নাপায়। আৰু এটা আপোনাক কথা কওঁ, হিন্দীটো আমাৰ নিজৰ ভাষা, অসমীয়াটো আমাৰ নিজৰ ভাষা, কিন্তু ইংলিছটো আমাৰ নিজৰ নহয়। ইংলিছটো কাৰ হয়? আমেৰিকাই কয়, অষ্ট্ৰেলিয়াই কয়, কানাডাই কয়, লণ্ডনে কয়। আৰু অৰিজিন ক'ৰ জানেনে ইংলিছটো? আপুনিতো নিশ্চয় জানে। ইংলিছ লেংগুৱেজটো হ'ল ইংলেণ্ডৰ। ইংলেণ্ড মানে কি? সেইখন দেশ যিখন দেশে আমাৰ দেশো অলমষ্ট 90 ইয়াৰ্ছ মান আমাক লুটি পুটি খাইছে, সেইখন দেশৰ লেংগুৱেজ। গতিকে সেইখন দেশৰ লেংগুৱেজক আপুনি সন্মান দিব, আৰু আমাৰ নিজৰ দেশৰ ভাষা হিন্দীক আপুনি অসন্মান কৰিব। সেইটো কি ধৰণে আমি গ্ৰহণ কৰিম? নিশ্চয় গ্ৰহণ নকৰোঁ। আপুনি কৈছে যে প্ৰধানমন্ত্ৰীয়ে ইংলিছ ক'ব নাজানে। কিয় ক'ব লাগে? ৱৰ্ল্ডৰ যিমান ডাঙৰ ডাঙৰ লিডাৰ আছে, যেনে পুটিন ৰাছিয়াৰ, তেওঁ ইংলিছ নকয়। যেনে চাইনা, ইমান ডাঙৰ দেশ, জিনপিঙে ইংলিছ নকয়। আৰু কি জেলেন্সকি ইউক্ৰেইনৰ, তেওঁ ইংলিছ নকয়। সিহঁতে নিজৰ নিজৰ ভাষা কয়, আৰু নিজৰ নিজৰ ভাষাক লৈ গৌৰৱ কৰে। আমিও কৰাটো দৰকাৰ। আৰু মনত পৰিল, আপোনাৰ চবতকে ফেভাৰেট ফুটবলাৰ মেছি, মেছি ইংলিছ কয় নেকি? মেছিটো ইংলিছ নকয়। তেওঁ কি বেয়া হৈ গ'ল নেকি? তেওঁ কি সৰু মানুহ হৈ গ'ল নেকি? ইংলিছ কোৱাটো একো ডাঙৰ বস্তু নহয়। ইংলিছটো হ'ল আমেৰিকাৰ লেংগুৱেজ, আৰু আমেৰিকা হ'ল এখন ডমিনেটিং কাউণ্ট্ৰি। তেওঁলোকে চব কথাই দি বেলেগ বেলেগ দেশক ডমিনেট কৰে, লেংগুৱেজেদি ডমিনেট কৰে, তেওঁলোকৰ কাৰেঞ্চি দিয়ে ডমিনেট কৰে। আৰু চাব, আমাৰ সমাজতো দুজন মানুহে যদি কথা পাতে নহয়, এজনে সেইজনৰ আগত ইংলিছ কিয় কয় জানে? তেওঁ কিন্তু অসমীয়া মানুহ হয়, সেইজনক ডমিনেট কৰাৰ কাৰণে তেওঁ ইংলিছ কয়। গতিকে ইংলিছ ইজ এ ডমিনেটিং লেংগুৱেজ। ইয়াৰ সন্মান একো নাই, ক'ব গ'লে হিন্দীৰ তুলনাত নাই, বা আমাৰ নিজৰ ভাষা অসমীয়াৰ তুলনাত নাই। গতিকে ইংলিছ আপুনি জানিল বুলি ইমান অহংকাৰ কৰি ক'ব নাপায়, এইটো একদম নাপায়। আৰু এটা মই কথা কওঁ দেই, এজ এন আৰ্টিষ্ট, আপুনি মিউজিক কৰে, আপুনি চিনেমা বনায়, আপুনিও জানে যে এজন প্ৰকৃত শিল্পীয়ে ভাষাটো ইমান গুৰুত্ব নিদিয়ে। কাৰণ যেতিয়া মিউজিক বজাই নহয়, যেতিয়া মিউজিক শুনে, মিউজিকটো ফিল কৰা বস্তু, ইয়াত লেংগুৱেজৰ একো দৰকাৰ নাই। আপোনাৰ ব্লাডত যিহেতু মিউজিক আছে, আপোনাৰ ব্লাডত যিহেতু চিনেমা আছে, আপুনি লেংগুৱেজৰ কথা ক'বই নালাগে। চিনেমাখন কেনেকুৱা বস্তু? বহুত বাহিৰৰ চিনেমা আছে, ডাঙৰ ডাঙৰ এৱাৰ্ড পায়, ৱৰ্ল্ড মুভিজ যিবিলাক, সেইবিলাক চিনেমাখন চলি থাকে, কি ভাষা আছে কোনো মতলব নাই, কিন্তু মানুহে বুজি পায়। কাৰণ তাতে লেংগুৱেজটো মেটাৰ নকৰে, দৰকাৰে নাই। কাৰণ সেই চিনেমাখনেই এটা লেংগুৱেজ, সেইটো কয়ে চিনেমা ইটছেল্ফ এ লেংগুৱেজ। গতিকে আপুনি এজন আৰ্টিষ্ট হয়, লেংগুৱেজক লৈ অহংকাৰ কৰা বা লেংগুৱেজ এটাক অসন্মান কৰা, এইটো একেবাৰে বেয়া কথা। আৰু চাওক, আপুনি ভিডিঅ'টোৰ মাজত কৈছে যে মই অসম হয়, মই অসম হয়। বহুত ভাল কথা সেইটো, আপুনি সেইটো চিন্তা কৰিছে, বহুত ভাল কথা। আপুনি অসম হয়, আপুনি আমাৰ মতে অসম নহয়, কিন্তু আপুনি যে ভাবিছে সেইটো বহুত ভাল কথা। আমিও গৌৰৱ কৰোঁ যে জুবিন দাই নিজকে অসম বুলি কৈছে। গতিকে আপুনি যেতিয়া ক'ৰবাত অহংকাৰ কৰিব, আপুনি যদি ক'ৰবাত যেতিয়া ইনচাল্ট কৰিব, আপুনি যদি প্ৰধানমন্ত্ৰীজনক অসন্মান কৰিব, আপুনি বুজালে যে আমি গোটেই অসমখানে অসন্মান কৰিছোঁ, গোটেই অসমখানে আমি ইনচাল্ট কৰিছোঁ, গোটেই অসমখানে আমি অহংকাৰ কৰিছোঁ, সেইটো বুজায়। আপুনি সেইটো বস্তু মাইণ্ড কৰা উচিত। গতিকে ভিডিঅ'টো মই বেছি দীঘল নকৰোঁ। যি কি নহওক, অসমীয়া ভাষাটোৱে আজিৰ ডেটত ইমান এটা ভাল স্বীকৃতি পালে, কমচে কম আমি দাবী কৰিব পাৰিম যে এইটো আমাৰ 1500 বছৰ পুৰণা এটা লেংগুৱেজ হয়, আমাৰ নিজৰ লেংগুৱেজ। গতিকে ভিউৱাৰ্ছখিনিক মই কৈছোঁ, আমাৰ অসমীয়া ভাষাটোৱে ইমান এটা ডাঙৰ সন্মান পালে, তাৰ কাৰণে আমি গৌৰৱ কৰা উচিত, আমি চেলিব্ৰেট কৰা উচিত। ধন্যবাদ। জয় আই অসম। নেক্সট ভিডিঅ'ত আকৌ লগ পাম।